সকলো বন্ধু বান্ধৱীকে আদৰণি জনাইছোঁ অসমীয়া পাকঘৰৰ আন এটি ৰেচিপি ভিডিঅ'লৈকে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কঁঠালৰ পিঠাৰ এটি সুন্দৰ ৰেচিপি। আপোনালোকে বাৰু কঁঠালৰ পিঠা এই পদ্ধতিৰে বনাই খায়নে? যদি খোৱা নাই এবাৰ বনাই খাই চাব আৰু ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অসমীয়া পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কঁঠালৰ পিঠাৰ বাবে কঁঠাল ল'ব লাগিব। ইয়াতে পকা কঁঠাল 5-6 কোহ লোৱা হৈছে আৰু কঁঠালখিনি গুটি আঁতৰাই মিক্সি জাৰত দি দিব আৰু তাৰ পিছত সুন্দৰকৈ পেষ্ট বনাই ল'ব। এতিয়া বনাই লোৱা পেষ্টখিনি এটা বাটিত উলিয়াই ল'ব। এই পিঠাটো খাবলৈ খুবেই ভাল লাগে। যদি আপোনালোকে এনেকৈ বনোৱা নাই এবাৰ বনাই খাই চাব পাৰে। এতিয়া তাত আটা 2 চামুচ দিব ডাঙৰ চামুচেৰে আৰু চাউলৰ গুড়ি ডাঙৰ চামুচেৰে 2 চামুচ, বেকিং পাউডাৰ আধা চামুচ ডাঙৰ চামুচেৰে আৰু সোৱাদ অনুসৰি নিমখ দি মিশ্ৰণটো ভালকৈ ৰেডি কৰি ল'ব। বেছি পাতলীয়া কৰিব নালাগে। ভিডিঅ'টোত দেখুৱাৰ নিচিনাকৈ মিশ্ৰণটো ৰেডি কৰি ল'ব আৰু আনফালে কেৰাহী গৰম কৰি তাত বনাই লোৱা মিশ্ৰণবোৰ গৰম তেলত দি দিব আৰু তাৰ পিছত দুইটা পিঠি ৰঙচুৱা কৰি ভাজি ল'ব লাগিব। এবাৰত যেইটা ধৰে সেই অনুপাতে দি দিব। গেছৰ জুই চিমত ৰাখি পিঠাকেইটা ভাজিব লাগিব। যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ৰেচিপিটো শ্বেয়াৰ কৰি দিব। এয়া কঁঠালৰ পিঠা খাবৰ কাৰণে ৰেডি। আটাইখিনি ঠিক একে পদ্ধতিতে ভাজি ল'ব। যদি ৰেচিপিটো ভাল লাগে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।